আজি আমি সপ্তম শ্ৰেণীৰ অনুশীলনী 2বিৰ প্ৰশ্নকেইটা আলোচনা কৰিব ওলাইছোঁ। প্ৰথম প্ৰশ্নটো দিয়া আছে তলৰ প্ৰতিটো ভগ্নাংশৰে 4টাকৈ গুণনীয়ক নিৰ্ণয় কৰা। যেতিয়া আমি গুণনীয়ক উলিয়াম তেতিয়া লবৰ গুণনীয়ক ল'ব লাগিব আৰু হৰৰ গুণিতক ল'ব লাগিব। গুণনীয়ক মানে হৈছে উৎপাদক। ইয়াত 4/5 আছে, অৰ্থাৎ 4/5 ইয়াৰ যদি আমি গুণনীয়ক উলিয়াব লাগে তেতিয়া 4ৰ যিকোনো এটা উৎপাদক ল'ব লাগিব আৰু 5ৰ যিকোনো এটা গুণিতক ল'ব লাগিব। 4ৰ গুণনীয়কবিলাক হৈছে 1, 2 আৰু 4। 5ৰ গুণিতকবিলাক হৈছে 5, 10, 15। গতিকে আমি যদি 4/5ৰ চাৰিটা গুণনীয়ক লিখিব লাগে তেতিয়াহ'লে আমি লিখিব পাৰোঁ 1/5, 1/10 লিখিব পাৰোঁ আৰু 4/15 লিখিব পাৰোঁ, 2/10 লিখিব পাৰোঁ। ইয়াত আমি লবটোৰ গুণনীয়কবিলাক ল'ব লাগিব, গুণনীয়ক যিকোনো ল'লেই হ'ল, আৰু হৰটোৰ গুণিতক ল'ব লাগিব। গতিকে হৰৰ গুণিতক 5 হ'ব, 10 হ'ব, 15 হ'ব আৰু 10 হ'ব। গতিকে এইকেইটা হৈছে 4/5ৰ গুণনীয়ক। 2 নম্বৰ প্ৰশ্নটো আছে 7/3। গতিকে আমি 7ৰ উৎপাদকবিলাক চাব লাগিব। উৎপাদক মানে গুণনীয়ক। 7ৰ গুণনীয়কবিলাক হৈছে 1 আৰু 7। ঠিক তেনেকৈ 3ৰ গুণিতকবোৰ হৈছে 3, 6, 9, 12। এনেকৈ আমি পাই গৈ থাকিম। এতিয়া যদি আমি 7/3ৰ গুণনীয়ক উলিয়াব লাগে, গুণনীয়ক, তেতিয়া 1/3 লিখিব পাৰোঁ, 1/6, 7/3 বা 7/9। 3 নম্বৰ কুৱেশ্যনটো আছে তিনি সমস্ত 5/1। ইয়াক আমি প্ৰথমতে মিশ্ৰৰ পৰা অপকৃত কৰি ল'ম। 5 3 গুণ 15 16 হ'ব। এতিয়া 16ৰ গুণনীয়কবোৰ হৈছে 1, 2, 4, 8 আৰু 16। আৰু 5ৰ গুণিতকবোৰ হ'ল 5, 10, 15। এনেকৈ আমি গৈ থাকিব পাৰিম। যিহেতু আমাক 4টা মাত্ৰ লাগে সেইকাৰণে ইমান বেছি উলিয়াব নালাগে। এতেকে 3 সমস্ত 5/1ৰ গুণনীয়ক আমি 1/5 লিখিব পাৰোঁ, 2/5 লিখিব পাৰোঁ, 4/5, 8/10। মুঠতে 16ৰ গুণনীয়ক হ'ব লাগিব আৰু হৰত 5ৰ গুণিতক হ'ব লাগিব। এইবিলাক হ'ব। এইটো হ'ল 5/9। ইয়াত আমি 5ৰ গুণনীয়কবিলাক উলিয়াম। 5ৰ গুণনীয়ক মানে উৎপাদক এইবোৰ হৈছে 1 আৰু 5। ঠিক তেনেকৈ 9ৰ গুণিতকবোৰ হৈছে 9, 18, 27, 36। গতিকে 5/9ৰ গুণনীয়ক 5/9ৰ গুণনীয়ক হ'ব 1/9, 5/9, 1/18, 5/18 এইবিলাক হ'ব। নেক্সটটো আছে 18/15। 18ৰ গুণনীয়কবিলাক হৈছে 1, 2, 3, 6 আৰু আছে গোটেইবিলাক নিলিখিলে কথা নাই। এতিয়া 15ৰ গুণিতকবিলাক হৈছে 15, 13, 45 এইবোৰ। এতিয়া যদি আমি 15 আৰু
18/15 গুণনীয়ক উলিয়াব লাগে গুণনীয়ক তেতিয়া 18 গুণনীয়ক যিকোনো এটা ল'লে হ'ল 1 আৰু 15 গুণিতক 15 18 হৈছে গুণনীয়ক 1 15 গুণিতক আমি 15 লৈছোঁ অৰ্থাৎ এইটো এটা আমাৰ গুণনীয়ক হ'ল ঠিক তেনেকৈ 2/15 হ'ব 3/15 6/15 এইবোৰ হ'ব 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে তলত দিয়া ভগ্নাংশৰ প্ৰতিটো গোটৰ অতি কমেও 3টাকৈ সাধাৰণ গুণনীয়ক উলিওৱা প্ৰথম প্ৰশ্নটো দিয়া আছে 5/6 আৰু 15/8 ভগ্নাংশৰ সাধাৰণ গুণনীয়ক উলিয়াবলৈ ভগ্নাংশৰ লবৰ সাধাৰণ গুণনীয়ক ল'ব লাগিব আৰু হৰৰ সাধাৰণ গুণিতক ল'ব লাগিব এতিয়া প্ৰথম প্ৰশ্নটো আছে 5/6 আৰু 15/8 আমি 5 আৰু 15ৰ সাধাৰণ গুণনীয়ক ল'ব লাগিব 5 আৰু 15ৰ সাধাৰণ গুণনীয়ক হৈছে 1 আৰু 5 6 আৰু 8ৰ সাধাৰণ গুণিতক হৈছে এটা 24 হ'ব আৰু এটা 48 এতিয়া আমি যদি 5/6 আৰু 15/8ৰ সাধাৰণ গুণনীয়ক লিখিব যাওঁ আমি লিখিব পাৰিম 1/24 1/48 আৰু 5/24 তিনিটা লিখিব দিছে যদি 4টা হ'ল হয় আমি আৰু 5/48টো লিখিব পাৰিলোঁ হয় এতিয়া আমি 9 আৰু 3ৰ সাধাৰণ গুণনীয়ক উলিয়াব লাগিব 9 আৰু 3ৰ সাধাৰণ গুণনীয়ক হৈছে এটা 1 আৰু এটা 3 4 আৰু 4ৰ সাধাৰণ গুণিতক 4টো হ'ব 8 হ'ব সকলোবিলাকেই হ'ব সাধাৰণ গুণিতক এতিয়া আমি 9/4 আৰু 3/4ৰ সাধাৰণ গুণনীয়ক উলিয়াব লাগে গতিকে 1/4 হ'ব 1/8 হ'ব 3/4 হ'ব 3/8 হ'ব এইবিলাক হ'ব 9/4 আৰু 3/4ৰ সাধাৰণ গুণনীয়ক 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে 3/5 আৰু 7/10 3 আৰু 7ৰ সাধাৰণ গুণনীয়ক অকল 1টোৱে আছে গুণনীয়ক মানে হৈছে উৎপাদক গতিকে 3 আৰু 7ৰ সাধাৰণ উৎপাদক 1টোৱে হয় এতিয়া 5 আৰু 10ৰ সাধাৰণ গুণিতক 10 হ'ব 20 হ'ব 30 এইবিলাক হৈছে 5 আৰু 10ৰ সাধাৰণ গুণিতক এতিয়া 3/5 আৰু 7/10ৰ সাধাৰণ গুণনীয়ক যদি উলিয়াব লাগে তেতিয়াহ'লে আমি 1/10 ল'ব পাৰোঁ 1/20 ল'ব পাৰোঁ 1/30 এইকেইটা হ'ব তিনিটা সাধাৰণ গুণনীয়ক 4 নম্বৰ কুৱেশ্যনটো আছে 2 সমস্ত 3/2 আৰু 3 সমস্ত 2/1 ইয়াৰে আমি মিশ্ৰটো প্ৰথমতে অপ্ৰকৃত কৰি ল'ম 2 সমস্ত 3/2 মানে হৈছে 3 2 6 7 8 আকৌ এইটো মানে হ'ব 2 সমস্ত 2/7 3 2 6 7 8 ঠিক তেনেকৈ 3 2 6 আৰু একে যোগ কৰিলে 7 হ'ব এতিয়া আমি চাব লাগে 8 আৰু 7ৰ সাধাৰণ গুণনীয়ক কোন হয় 1 অনলি 1টোৱে সাধাৰণ গুণনীয়ক ঠিক তেনেকৈ 3 আৰু 2ৰ সাধাৰণ গুণিতক 6 হ'ব 12 হ'ব 18 এইবিলাক হৈছে 3 আৰু 2ৰ সাধাৰণ গুণিতক এতিয়া আমি 2 সমস্ত 3/2 আৰু 3 সমস্ত 2/1ৰ সাধাৰণ গুণনীয়কবিলাক লিখিব লাগে 1/6টো এটা হ'ব 1/12 এটা হ'ব আৰু 1/18 এটা হ'ব এইকেইটা হৈছে ইয়াৰ সাধাৰণ গুণনীয়ক 5 নম্বৰ কুৱেশ্যনটো আছে 3/2 4/5 7/6 আমি 3 4 আৰু 7ৰ সাধাৰণ গুণনীয়ক উলিয়াব লাগিব গুণনীয়ক অৰ্থাৎ উৎপাদক তো 3ৰ গুণনীয়ক হৈছে 1 আৰু 3 4ৰ গুণনীয়ক হৈছে 1 2 আৰু 4 7ৰ গুণনীয়ক হৈছে 1 আৰু 7 গতিকে 3 4 আৰু 7ৰ সাধাৰণ গুণনীয়ক হ'ব 1 1ৰ বাহিৰে বেলেগ সংখ্যা নাই গুণনীয়কত ঠিক তেনেকৈ আমি 2 5 আৰু 6ৰ সাধাৰণ গুণিতক উলিয়াব লাগিব তাৰ কাৰণে আমি গোটেইকেইটাৰে গুণিতকবিলাক উলিয়াই লৈছোঁ 2ৰ গুণিতকবিলাক হৈছে 2 4 6 এনেকৈ গৈ থাকিলে আমি 30 পাম 20 60 এইবিলাক পাম আৰু 5ৰ গুণিতকবিলাক হৈছে 5 10 15
20 এইবিলাক পাই যাম। 6ৰ গুণিতক 6, 12, 18, 24, 30 তাৰপিছত আৰু আমি 60 পাম। ইয়াত যদি কৰি গৈ থাকোঁ আমি 60ও পাম, ঠিক তেনেকৈ ইয়াতো 60 পাম। এতিয়া আমি এই তিনিটা সংখ্যাৰ সাধাৰণ গুণিতক উলিয়াব লাগে। 2, 5 আৰু 6ৰ সাধাৰণ গুণিতক হৈ যাব আপোনাৰ, ইয়াত 10 আছে কিন্তু ইয়াত নাই, গতিকে এইটো 10টো নহ'ব। 20 নহ'ব, কাৰণ 20 ইয়াত আছে কিন্তু ইয়াত নাই। 30 ইয়াত আছে আৰু ইয়াতো আছে, গতিকে 30 সংখ্যাটো 2, 5 আৰু 6ৰ সাধাৰণ গুণিতক হ'ব। ঠিক তেনেকৈ 60 ইয়াতো 60 আছে, ইয়াতো 60 আছে, গতিকে 30, 60 এই দুটা সংখ্যা সাধাৰণ গুণিতক হ'ব। আমাক যিহেতু তিনিটা সংখ্যা লাগিব, সেইকাৰণে আৰু এটা সাধাৰণ গুণিতকৰ প্ৰয়োজন হ'ব। আমি 120টো এটা সাধাৰণ গুণিতক হিচাপে পাম। 120টো 6ৰ গুণিতক হয়, ঠিক তেনেকৈ 120টো 5ৰ গুণিতক হ'ব। আৰু যদি আমি কৰি গৈ থাকোঁ 120টো 2 সংখ্যাটোৰো সাধাৰণ গুণিতক হ'ব। এতিয়া সাধাৰণ গুণিতক হৈ গ'ল 120। এতিয়া গোটেইকেইটা সংখ্যাৰ অৰ্থাৎ 3/2, 4/5 আৰু 7/6 এই সংখ্যাকেইটা যদি আমি সাধাৰণ গুণনীয়ক লওঁ, তেতিয়াহ'লে পাই যাম এটা হ'ল 1/30, এটা হ'ব 1/60 আৰু এটা হ'ব 1/120। এই সংখ্যাকেইটা হ'ব সাধাৰণ গুণনীয়ক। 6 নম্বৰ কুৱেশ্যনটোত আছে 22/7, 33/14, 44/35। ইয়াত আমি প্ৰথমতে 22, 33 আৰু 44ৰ সাধাৰণ গুণনীয়কটো উলিয়াব লাগিব। 22ৰ গুণনীয়কবিলাক হৈছে 1, 2, 11 আৰু 22। 33ৰ গুণনীয়কবিলাক হৈছে 1, 3, 11 আৰু 33। 44ৰ গুণনীয়কবিলাক হৈছে 1, 2, 4, 11, 22 আৰু 44। এতিয়া আমি যদি গোটেইকেইটা সংখ্যাৰ সাধাৰণ গুণনীয়ক উলিয়াওঁ, তেতিয়াহ'লে 1টোতো হ'বই, 11টো হ'ব, 11 ইয়াতো আছে, গতিকে 11টো আমাৰ সাধাৰণ গুণনীয়ক হ'ব। এতিয়া আমি উলিয়াব লাগিব 7ৰ গুণিতকবিলাক। 7ৰ গুণিতকবিলাক হৈছে এইবিলাক 7, 14, 21, 28, 35, 42, 49 এইবিলাক। ঠিক তেনেকৈ 14ৰ বিলাক আমি উলিয়াই লৈছোঁ আৰু 35ৰ বিলাকো উলিয়াই লৈছোঁ। এতিয়া সাধাৰণ গুণিতক যদি উলিয়াব লাগে, তেতিয়াহ'লে 70 হ'ব এটা, ইয়াতো থাকিব আৰু গতিকে 70 হ'ব, আৰু এটা হ'ব 140। 70 আৰু 140 হৈছে 7, 14 আৰু 35ৰ সাধাৰণ গুণিতক। এতিয়া আমি গোটেইকেইটা সংখ্যাৰ 33/14 আৰু 35ৰ সাধাৰণ গুণনীয়কবিলাক উলিয়াম। গতিকে সাধাৰণ গুণনীয়ক আছিল 1 আৰু 11, তাৰ যিকোনো এটা দিলে হ'ল, 1টো দিলোঁ লগত, আৰু হৰত দিব পাৰিম আমি 70 বা 140 যিকোনো এটা। 1/70 হ'ব এটা সাধাৰণ গুণনীয়ক, ঠিক তেনেকৈ 1/140 এটা হ'ব, আৰু 11/70 এটা হ'ব। গতিকে এই সংখ্যাকেইটা হৈছে 22/7, 33/14 আৰু 44/35ৰ সাধাৰণ গুণনীয়ক। আজি এইখিনিতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।